বাদলিপাৰ যেটো ঘটনা হৈ গ'ল এই ঘটনাটোৰ বাবে আমি পোনপ্ৰথমে জিলা প্ৰশাসনক আমি জগৰীয়া কৰিম যেহেতু হত্যাকাণ্ড আৰম্ভ হোৱাৰ পাছত 4টাকে হত্যাকাণ্ড হৈ যোৱাৰ লৈকে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে এজনো দুখী কৰায়ত্ব কৰিব নোৱাৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু সেই কথাটো আমি গোলাঘাট জিলা টাইম ছাত্ৰ সন্থাই একেমুখে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ যিহেতু অসম চৰকাৰখনৰ গৃহ বিভাগত আজি মুখ্যমন্ত্ৰীজন আছে মুখ্যমন্ত্ৰীজনে ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পাছত তেওঁ উচিত তদন্তৰ কাৰণে কিয় তেওঁৰ গৃহ বিভাগৰ আৰক্ষী প্ৰশাসনক তেওঁ নিৰ্দেশনা নিদিলে আজি কিহৰ কাৰণে আজি 4জন মৰাৰ পাছত আকৌ 2জন মানুহ মৰিবলগীয়া হ'ল এই 2জনৰ যিজন দোষী কাৰ্য কৰিছে এইজন কেনেধৰণে কাৰ্য কৰিছে চিচিটিভি ফুটেজ তেওঁলোকৰ ঘৰৰ পৰিয়ালত থকা চিচিটিভি ফুটেজৰ যোগেদিয়ে তেওঁলোকক ধৰিবলৈ তেওঁ সক্ষম হৈছে তেখেতে কোনোবা এটা ধৰণৰ তেওঁ যদি সেই ক্লুজন থাকিলেহেঁতেন মই ভাবোঁ আমি টাইম ছাত্ৰ ভাবিছোঁ যে তেতিয়াও তেওঁলোকে কাৰ্য কৰিব হয়তো নোৱাৰিলেহেঁতেন আৰু তেওঁলোকে তদন্তৰ নামত ভেকু ভাওনা কৰি এটা কম দিনৰ ভিতৰতে এই তদন্তটো সামৰি এই বিষয়টো সমাপ্ত কৰিলেহেঁতেন কিন্তু আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আজি কিছুদিনৰ আগত গোলাঘাট জিলাৰ টাউনৰ মাজমজিয়াতে হিন্দী স্কুল ৰোডত 2টাকে হত্যাকাণ্ড একেলগে হৈছিল তিনিটা হত্যাকাণ্ড একেলগে হৈছিল একেটা পৰিয়ালত আৰু তেতিয়া তেওঁ তাত একদম মানে মুখ্যমন্ত্ৰীগৰাকীলৈকে এই বিষয়টোৰ লগত সাঙুৰ খাই গৈছিলে তে আজি মই এটা কথা কৈছোঁ যে ইয়াতে জাতিভেদৰ কথা কিছু ক্ষেত্ৰত জাতিভেদৰ কথা আহি পৰিছে নেকি আজি আহোম সম্প্ৰদায়ৰ মানুহজন হোৱাৰ কাৰণেই আজি তেওঁলোকে আমাক মাহিৰা চকুৰে চাই পেলাই আমাৰ মানুহখিনিক এটা পিছত এটা আমাৰ বংশাৱলীবিলাক ধ্বংস কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিলিপ্ত ভূমিকা পালন কৰিছে নেকি আমাৰ তেনেকুৱা এটা গুণ পোৱা হৈছে ৰাজনীতিৰ কিবা গুণ পাইছোঁ কাৰণ যিহেতু চাওক আজি গগৈ বংশাৱলী গোটেই লোকসকলে বাদলিপাৰ সেই বুঢ়াগাঁও অঞ্চলৰ লোকে আজি জীৱন নিৰাপত্তাৰ কাৰণে তেওঁলোকে শংকাত ভুগিছে তেনে ক্ষেত্ৰত আজি তেওঁলোকে ইমান নিমাত ভূমিকা আমি যোৱাকালি আৰক্ষী অতিৰিক্ত আৰক্ষী মহোদয়ক আমি লগ ধৰিছোঁ তেখেতে আমাক আশ্বাস দিছে বাৰু যে আমি এইখিনি এজনক কৰায়ত্ব কৰা হৈছে আৰু বাকীকেইজনকো ধৰি আমি ধৰাৰ ব্যৱস্থা কৰি আৰু কাম আমি আগবঢ়াই আছোঁ কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই তেখেতৰ কথাত এইটো কাৰণে আশ্বস্ত হ'ব পৰা নাই কাৰণ চাওক এই আমি যদি আজি সকলো কোনো দল সংগঠনৰ মাত মাতা আমি দেখিবলৈ পোৱা নাই আমি টাইম ছাত্ৰ সন্থাই সেইকাৰণে চিন্তা কৰিছোঁ যে আমি আহোম ভাইসকলৰ ক্ষেত্ৰত যদি আমি আহোমকেইটা নাযাওঁ আৰু আমাৰ কাৰণে যোৱা মানুহ কোনো নোলাব গতিকে এই ক্ষেত্ৰত আমি আজি এই সংবাদমেলৰ জৰিয়তে জিলা প্ৰশাসনক আৰক্ষী বিভাগক আৰু অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতে অতি শীঘ্ৰে তেওঁৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ তেওঁৰ গৃহ বিভাগত থকা আৰক্ষী প্ৰশাসনক নিৰ্দেশনা প্ৰকাশ কৰক আৰু যদি অন্যথা তেওঁলোকে সেইখিনিকে নকৰি ভৱিষ্যত অন্যত যদি আমাৰ জাতি ভাইবিলাকক এনেকৈ মাৰিবলৈ গৈ থাকে কিন্তু ভৱিষ্যতৰ দিনত আমি নিৰ্বাচনৰ জৰিয়তে তেওঁলোকক এই ধৰণৰ প্ৰত্যুত্তৰ আমি দিম আৰু তেওঁলোকে এই কথাটো আজি জনাটো দৰকাৰ আৰু লগতে আমি আজি এই সংবাদমেলৰ যোগেদি আমি এটা কথা কৈছোঁ যে অতি সোনকালে তাত এখন আৰক্ষী চকী ব্যৱস্থা কৰক আৰু সেই অঞ্চলৰ ৰাইজৰ জীৱন নিৰাপত্তাৰ কাৰণে তেওঁলোকে চিন্তা কৰক আৰু অন্যথা কিন্তু ভৱিষ্যতৰ দিনত ৰাজনীতি কৰি আমাৰ জাতিটোক ধ্বংস কৰিবলৈ লোৱা সকলক কিন্তু আমি কোনো কাৰণে ক্ষমা কৰি নিদিম মানে যিটো আমাৰ এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল বাদলিপাত প্ৰথম কথা হ'ল কি এতিয়া যিটো আমাৰ 25 চনৰ এতিয়া 27 মে'ত যিটো হত্যাকাণ্ড হৈছে তাৰ যিজন সন্তোষ ঘাটুৱাৰ নামৰ যিজন অপৰাধী তেওঁকহে কাৰ্যক্ত কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে কিন্তু আগতে যিটো ধাৰাবাহিক হত্যাকাণ্ড যিটো গগৈ বংশৰ মানে যিটো ধাৰাবাহিক হত্যাকাণ্ড হৈ আছে তাৰ আগৰ পৰৱৰ্তী সময়ত যিকেইজনক মৃত্যু মানে হত্যা কৰিছিল সেইসকলৰ হত্যাকাৰীক আজিলৈকে কাৰ্যক্ত কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক বিষয় আৰু এটা কথা যিয়ে এতিয়া এই ৰাজু গগৈকে আদি কৰি যি গগৈ পৰিয়ালৰ মানে যিটো এটা শংকাত ভুগি আছে সেই শংকাত কিন্তু তেওঁলোকৰ এতিয়া জীৱনৰ নিৰাপত্তাৰ কথা আহি পৰিছে সেইকাৰণে আমি চৰকাৰক এটা দাবী জনাইছোঁ যে তাত এখন আৰক্ষী চকী এখন স্থাপন কৰক কিয়নো সেই পৰিয়ালটো এতিয়া শংকিত হৈ মানে তাত যিখিনি এতিয়া গগৈ পৰিয়ালৰ যিখিনি মানে এতিয়া বৰ্তমান তেওঁলোক আছে তেওঁলোক এতিয়া শংকাত আছে যে তেওঁলোকৰ জীৱন আৰু মৰণৰ প্ৰতি এটা ভাবুকি আহি পৰিছে আৰু এই যিকেইজন ধাৰাবাহিকভাৱে হত্যা কৰিছিলে হত্যাকাৰীজনক এতিয়া কাৰ্যক্ত কৰি উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যদি তেওঁলোক এতিয়া যিকেইজন জীৱিত গগৈ পৰিয়ালৰ জীৱিত আছে তেওঁলোকক নিৰাপত্তা যদি প্ৰদান কৰিব নোৱাৰে যদি আৰক্ষী প্ৰশাসন বা গৃহ বিভাগে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে কিন্তু আমি আমাৰ টাইম ছাত্ৰ সন্থাৰ আমাৰ সৈনিকে তাৰ জীৱনৰ নিৰাপত্তাৰ দায়িত্ব ল'ব যদি নোৱাৰে চৰকাৰখনে আমাক কৈ দিয়ক যদি নোৱাৰোঁ বুলি তেতিয়া আমি নিজৰ ববীয়াকৈ আমাৰ যিখিনি সৈনিক আছে সৈনিকে তেওঁলোকক পহৰা দিব বা নিৰাপত্তা দিব